ছটা দিব্য সংকেত প্ৰভু হনুমান আপোনাৰ ঘৰত বিৰাজমান হৈ থকা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে সকলো মানুহেই ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে পূজা পাঠ, নাম স্মৰণ, ব্ৰত আদি ৰাখে। ৰাতিপুৱা প্ৰাৰ্থনাৰ পৰা গধূলি পৰ্যন্ত বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ পাতে। কাৰণ ভক্ত সমাজে বিশ্বাস কৰে যে ভগৱানৰ কৃপা দৃষ্টি আৰু উপস্থিতি সূৰ্যৰ কিৰণৰ দৰে সমস্ত পৃথিৱীতে বিয়পি থাকে। সেইকাৰণে ভক্তসকলে নিয়মিত প্ৰাৰ্থনা, পূজা আৰু নাম জপ কৰে, যাতে প্ৰভু হনুমান ভক্তৰ ঘৰত বাস কৰে। ভক্তসকলে তেওঁলোকৰ ঘৰত প্ৰভু হনুমান সদায় বিৰাজমান হৈ থকাটো বিচাৰে। সঁচাকৈ যিসকল ভক্তই নিয়মিত প্ৰভু হনুমানক স্মৰণ, চিন্তন আৰু মনন কৰে, তেওঁলোকৰ ঘৰত প্ৰভু হনুমান নিশ্চয় বাস কৰে। আহক তেন্তে এনেকেইটামান সংকেতৰ বিষয়ে জানো, যিকেইটা সংকেতৰ বিষয়ে জানিলে আপোনালোকেও বুজিব পাৰিব যে প্ৰভু হনুমান আপোনাৰ ঘৰত বিৰাজমান হৈ আছে। প্ৰথমটো সংকেত হ'ল নিয়মিত প্ৰাৰ্থনা আৰু হনুমান চালিচা পাঠ কৰিবলৈ মন ব্যাকুল হোৱা। যিসকল লোকৰ নিয়মিত প্ৰাৰ্থনা আৰু হনুমান চালিচা পাঠ কৰিবলৈ মন ব্যাকুল হৈ থাকে, তেওঁৰ নাম স্মৰণ, জপ আদি কৰিবলৈ মন ব্যাকুল হৈ থাকে, কেতিয়া কৰিম, কিদৰে কৰিম ইত্যাদি কথাই আমনি কৰি থাকে, তেন্তে জানিব প্ৰভু হনুমান আপোনাৰ ঘৰত বিৰাজমান হৈ আছে। আপোনাৰ মন প্ৰাণ তেওঁৰ শক্তিয়ে আকৰ্ষণ কৰি আছে। দ্বিতীয়টো সংকেত হ'ল প্ৰভু হনুমানৰ গুণানুকীৰ্তন শ্ৰৱণ, ভজন আৰু কীৰ্তন কৰিবলৈ মন যোৱা। যিসকল লোকৰ মন সদায় প্ৰভু হনুমানৰ গুণানুকীৰ্তন, শ্ৰৱণ, ভজন আৰু কীৰ্তন কৰিবলৈ সদায় মন গৈ থাকে, জানিব আপোনাৰ ঘৰত প্ৰভু হনুমান বিদ্যমান হৈ আছে। তৃতীয়টো সংকেত হ'ল পৰিয়ালৰ সকলোৰে প্ৰতি মৰম, স্নেহ, শ্ৰদ্ধা বৃদ্ধি হোৱা। যিসকল লোকৰ পৰিয়ালৰ অন্য সদস্যৰ প্ৰতি মৰম, স্নেহ আৰু শ্ৰদ্ধা অধিক বৃদ্ধি হয়, তেতিয়া বুজিব এয়া প্ৰভু হনুমান আপোনাৰ ঘৰত বিৰাজমান হৈ থকাৰ প্ৰভাৱ। এই প্ৰভাৱে পৰিয়ালটিলৈ শান্তি কঢ়িয়াই আনে। চতুৰ্থ সংকেতটো হ'ল শত্ৰুৰ ওপৰত বিজয়। অৰ্থাৎ যিসকল লোকে আপোনাৰ বেয়া হোৱাটো কামনা কৰে, আপুনি পৰাজয় হোৱাটো বিচাৰে, সেইসকল লোকে আপোনাক ভয় আৰু পৰাজয় দৃষ্টিৰে চাব। সেইসকল লোকৰ ব্যৱহাৰ পূৰ্বতকৈ সলনি হৈ পৰিব। তেতিয়া বুজিব এয়া প্ৰভু হনুমান আপোনাৰ ঘৰত বিৰাজমান হৈ থকাটো এটা লক্ষণ। কাৰণ প্ৰভু হনুমান শত্ৰু বিনাশক বুলি কোৱা হয়। পঞ্চমটো সংকেত হ'ল ভক্তি আৰু সেৱা মনোভাৱৰ বৃদ্ধি। যিসকল লোকে প্ৰভু হনুমানক পূজা অৰ্চনা কৰে, তেওঁক চিন্তা কৰে, তেওঁৰ নাম হৃদয়ত বান্ধি স্মৰণ কৰে, সেইসকল লোকৰ ভক্তি আৰু সেৱা মনোভাৱৰ বৃদ্ধি হয়। য'ত প্ৰভু হনুমান, তাৰ সদায় ভক্তি, মৰম, স্নেহ, সেৱা আদি বিদ্যমান হৈ থাকে। বন্ধু বান্ধৱীসকল, শেষৰটো সংকেত হ'ল কাম ভাৱৰ ওপৰত বিজয়। যিসকল লোকে নিতৌ হনুমান চালিচা শ্ৰদ্ধা সহকাৰে পাঠ কৰে, স্মৰণ কৰে, সেইসকল লোক স্ত্ৰী হওক বা পুৰুষ, মনত জাগি উঠা অবৈধ কাম ভাৱ লাহে লাহে নোহোৱা হয়। মনৰ উগ্ৰ ৰিপুবোৰ শান্ত হ'বলৈ ধৰে। তেতিয়া বুজি উঠিব প্ৰভু হনুমান আপোনাৰ ঘৰত বিৰাজমান হৈ থকাৰ ই এটা প্ৰভাৱ। এই প্ৰভাৱৰ বাবে আপুনি আপোনাৰ ৰিপুসমূহ দমন কৰিব পাৰিছে। ধন্যবাদ।